নগাঁৱৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে বুধবাৰে নগাঁও জিলাতো বিভাগটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ বিভিন্ন ঠাইৰ লগতে পাখিমৰীয়া উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে পাখিমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শান্তিপূৰ্ণ প্ৰতিবাদেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে আমাৰ কাম একে বেতনো একেই হওক শ্লোগানেৰে বৰ্তমানৰ বেতনৰ উপৰিও ন্যূনতম ৩০,০০০ টকা এককালীন বৃদ্ধি কৰি সমমৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে ন্যূনতম 10% স্থায়ী বেতন বৃদ্ধি কৰা, দীৰ্ঘদিনীয়া সেৱাৰ স্বীকৃতি স্বৰূপে ৬০ বছৰ বয়সলৈকে চাকৰি সুৰক্ষা কৰা আৰু HR নীতি প্ৰণয়ন কৰা প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনায়। মূল কাৰণ কেতিয়াবা আমাৰ ৱেবছাইট যিখন আমাৰ ফ্লেক্স লগাই থৈছোঁ তাতে উল্লেখ কৰা হৈছে। তথাপি আমাৰ বিশেষভাৱে ক'বৰ বাবে আমাৰ এছ'চিয়েশ্যনৰ আমাৰ পাখিমৰীয়া ব্লকৰ এছ'চিয়েশ্যনৰ এজন মুখপাত্ৰ আমি সদস্য নিৰ্বাচন কৰি ৰাখিছোঁ। তেখেতক ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। যুগল শৰ্মা তেখেতৰ নাম। সৰ্বপ্ৰথমে আমি পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীৰ তৰফৰ পৰা ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াক অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাক আজি আপোনালোকৰ লগত দুআষাৰ আমাৰ প্ৰতিবাদী কণ্ঠই শুনাৰ প্ৰয়াস কৰিলে। তাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। ব্লকৰ তৰফৰ পৰা আপোনাক আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টে ইতিমধ্যে কৈছে আমাৰ মুখ্য দাবীসমূহ আৰু বাৰে বাৰে আমি মিডিয়াৰ আগত কৈ থকাৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে অসমৰ সমূহ জনতাই ইয়াক দেখিছে আৰু আমি ফেক্সযোগে আপোনালোকৰ দাবীসমূহ তাতে লিপিবদ্ধ কৰি দিছোঁ। আমি আশা ৰাখিম আৰু আমাৰ তেখেতসকলৰ ওচৰত আমাৰ এটা অনুৰোধো যে বিগত দিনবোৰত যি হৈ গ'ল, কিন্তু অনাগত দিনত অতি সোনকালে যাতে আমি এটি সুসময় সুদিনৰ ভৰি দিব পাৰোঁ বা আমাৰ আধৰুৱা সপোনবোৰ আমাৰ পৰিয়ালবোৰৰ আমাৰ ল'ৰা ছোৱালীবোৰক যাতে আগুৱাই নিয়াৰ প্ৰয়াসত আমি উল্লেখিত কৰা দাবীসমূহ যাতে আমাৰ পূৰ্ণাংগ ৰূপ দি চৰকাৰে আমাৰ সমূহ কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলক আশাৰ ৰেঙনি দিব বুলি আশা ৰাখি মই মোৰ চমু কথাবোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।